তন্ত্ৰৰ যোগেদি টকা আকৰ্ষণ কৰাৰ কিবা উপায় আছে নেকি? অফক'ৰ্ছ আছে, আকৰ্ষণ এটা ক্ৰিয়া হয় তন্ত্ৰত। ত্ৰান্তিকসকল শ্মশানলৈ কিয় যায়? সিদ্ধিৰ কাৰণে নে বেলেগ কিবা? শ্মশানৰ কিবা ভয়ানক অভিজ্ঞতা যদি শ্বেয়াৰ কৰিব বিচাৰে, মানে শুনি ভাল লাগে এনেকুৱা ধৰণৰ অভিজ্ঞতাবিলাক। শ্মশানত আমি কিছুমান ক্ৰিয়া যেতিয়া কৰোঁ, সাধনা কৰি থাকিলে ডেড বডিটো সপককৈ উঠি যায়। ডেড বডিৰ ওপৰত যেতিয়া বহি পেলাই সাধনা কৰি থাকিবা, অপ্সৰাটো এটা এণ্টিটি হয়। আচ্ছা, খুব ধুনীয়া মানে ছোৱালী হয়, কিন্তু সেইটো ছাটল লেভেলত থাকে, ওপৰ লেভেলত। ল'ৰাটোক ৰাতিকে শুব নিদিয়ে, তাৰ লগত সম্ভোগ কৰায়, ঠিক আছে? তো এইটোৱেই সিহঁতৰ। অপ্সৰা কেনেকৈ সৃষ্টি হৈছিল বা কেনেকৈ উৎপত্তি ক'ৰ পৰা কেনেকৈ হৈছিল? কেতিয়াবা এনেকুৱা দেখিছোঁ ছোৱালীজনী মানে গোটেই হোমৰ গুৰিত মানে সেইখিনি সম্পন্ন কৰিব পৰা নাই, গোটেই ক'লা হৈ মানুহজনী একদম বেলেগ ধৰণৰ হৈ গৈছে, বেলেগ অৱস্থা হৈ গৈছে, তেনেকুৱা মানে পাইছোঁ। কিহৰ কাৰণে? চবতকৈ মেক্সিমাম ব্লেক মেজিক এই বিয়াৰ সময়ত কৰে। তন্ত্ৰ মানে ক'লা যাদু নেকি বা নে আধ্যাত্মিকতা? তন্ত্ৰ সাধাৰণ মানুহৰ কাৰণে নহয় নেকি আচলতে? সাধাৰণ মানুহৰ কাৰণেই হ'ল তন্ত্ৰ। তন্ত্ৰই শক্তিশালী কৰে নে ধ্বংস কৰে? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। সাধাৰণতে তন্ত্ৰৰ কথা কোৱা হয় যে মানে যৌনতাৰ লগত জড়িত বুলি। এইটো আগৰ পৰা এটা চলি অহা কথা নে মিছা নে কি হয় আচলতে? এটা ভ্ৰান্তি নেকি? এইবিলাক চব ভণ্ড তান্ত্ৰিকে ওলোৱা কথা। এইবিলাক যে তন্ত্ৰ ইজ ইকুৱেল টু ছেক্স, এইবিলাক যোনবিলাক তান্ত্ৰিক, নামত তান্ত্ৰিক, সিহঁতে একো নাজানে, তন্ত্ৰৰ তটো নাজানে, আৰু সিহঁতে এইবিলাক মিছকনচেপশ্যন গোটেই সমাজত আনিছে, যাৰ কাৰণে গোটেই সমাজে আচলতে তান্ত্ৰিকখিনিক বেয়া চকুৰে আচলতে চায়। তন্ত্ৰৰ লগত কেতিয়াও ছেক্স ইজ নট চিংক্ৰনাছ, এইটো বস্তু নহয় কেতিয়াও। চ' তন্ত্ৰটো এটা বেলেগ চেপ্টাৰ। এইটো নিজৰ ওপৰত নিজকে সিদ্ধি কৰি পেলাই ভগৱান প্ৰাপ্তিটো হৈছে তন্ত্ৰ। কোনে যে এইবিলাক বস্তু আনিছে, কিছুমান বহুত মানুহ আহি থাকে, সিহঁতেও মোক কয় যে তন্ত্ৰ মানে কি অকল ছেক্স নেকি? আই থিংক ইটছ নট ৰাইট। তেওঁলোকৰ মেইন এজেণ্ডাটো গেজিয়ে এইটো কথা মানে মিছাকে মানে কি হয়, আমাৰ অসমৰ বাহিৰত বহুত কিছুমান মানে চ' কল তান্ত্ৰিকবিলাকে বহুত মহিলাবিলাকৰ লগত বেয়া কাণ্ড কিছুমান মানে কৰে তন্ত্ৰৰ নামত, যে বোলে বেমাৰ হৈ আছে বা কিবা হৈ আছে কাৰোবাৰ, মহিলাই ধৰি লোৱা, চ' কিবা এটা কৰিবৰ কাৰণে আচলতে সেনেকুৱা ধৰণৰ কিছুমান কাম কৰে। ৰিচেণ্টলিও মই পাইছোঁ, ৰিচেণ্টলিও এনেকুৱা বেয়া কাম কিছুমান কৰিছে। উদাহৰণ দিব পাৰিব নেকি? উদাহৰণ মানে কিছুমান ক্ৰিয়া বুলি কয় এইবিলাক তন্ত্ৰত, সেইবিলাক ক্ৰিয়া আচলতে নহয়, সেইবিলাক আচলতে নিজক পিউৰিফাই কৰা ক্ৰিয়া। সেইবিলাক অনলাইনৰ যোগেদি বেলেগক ক্ৰিয়াবিলাক কৰাইছে। চ' এইবিলাক বস্তু কৰাওঁতে আল্টিমেটলিটো তন্ত্ৰটো বদনাম হৈ গৈছে ন? হয়। সেই বস্তুটোৰ কাৰণে আচলতে তন্ত্ৰ ইজ নট ছেক্স। তন্ত্ৰ আচলতে মুক্তিৰ বাবে কৰা হয়, নিজৰ মুক্তিৰ কাৰণে, নিজৰ মানে পজিশ্যনটো ওপৰত আপলিফ্ট কৰিবৰ কাৰণে। কিন্তু মানুহে ইমান ভয় কিয় কৰে তন্ত্ৰ বুলি ক'লে? তন্ত্ৰ বুলি ক'লে ভয় কৰে তান্ত্ৰিক, পূজা পাতল, আমাৰ যোনবিলাক পূজা পাতল থাকে, সেইবিলাক যোনবিলাক নৰ্মেল পূজা পাতল থাকে, নাৰায়ণ পূজা এখন আপুনি কৰক আৰু আপুনি বগলামুখী পূজা এখন কৰক, পাৰ্থক্য বহুত থাকিব তাতে। সেই পাৰ্থক্যবিলাকৰ কাৰণে যেনেকৈ আমি হোমটো কৰোঁ, আমি জলকীয়াৰে হোম কৰোঁ, নাৰায়ণ পূজাত ধৰি লওক বেলেগ দি হোম কৰে, হয়নে নহয়? সেইদিনা সত্য, ৰজ আৰু তমৰ 3টা গুণ আছে। চ' আমাৰটো হ'ল ৰজ আৰু তমৰ মাজত যোনটো থাকিব, সেইটো দি পেলাই আমাৰ পূজা পাতলবিলাক গোটেইখিনি হয়। কিন্তু সেইটো কথা কাৰণে মানুহে অলপ ভয় কৰে, আৰু যোনবিলাক মানুহে কেতিয়াও আচলতে তন্ত্ৰটো বহুত গোপনীয় বিদ্যা, বহুত চিক্ৰেটিভ। গুৰুৱে সদায় শিষ্যক এইটো চিক্ৰেটলি দিয়ে, কাণত দিয়ে, মন্ত্ৰ কাণত দিয়ে, তাৰপিছত এইটো বস্তু চিক্ৰেটলি ৰখা হয়। কিন্তু সেই কিছুমান মানুহে বুজি নাপায়, আৰু বহুত মানুহে আচলতে তন্ত্ৰৰ প্ৰতি এক্সপ'জাৰটো বহুত কম। চ' এক্সপ'জাৰ কম কাৰণে মানুহবিলাকে আচলতে এইবিলাক কথাত ভাবি লয়, যি দেখি আছে যি দেখা নাই, এনেকুৱা উল্টা পুল্টা কথা ভাবে। মানে কিছুমানে এইটো কুৱেশ্যন সুধিব পাৰে যে তন্ত্ৰ মানে ক'লা যাদু নেকি বা নে আধ্যাত্মিকতা? ক'লা যাদু ভাল কৰিবৰ কাৰণে যোনটো বস্তু, সেইটো হৈছে তন্ত্ৰ। তন্ত্ৰ ক'লা যাদু নহয় কেতিয়াও। কিছুমানে ভাবে সেইটো বস্তু। ক'লা যাদু, ব্লেক মেজিক বা বিৰা লগা, ভূত প্ৰেত লগা, সেইবিলাকক ভাল কৰিবৰ উপায়টো হৈছে তন্ত্ৰ, তান্ত্ৰিক পাঠ। হয়। এতিয়া ধৰি লওক তন্ত্ৰ, মন্ত্ৰ, যন্ত্ৰ, আমি আগতে এইটো বিষয়ত কথা পাতিছোঁ, কিন্তু এতিয়া আমাৰ আকৌ নতুন দৰ্শক, মই এইটো কথা মানে প্ৰত্যেকটো এপিছডতে কওঁ, নতুন নতুন দৰ্শক জড়িত হৈ থাকে। গতিকে তন্ত্ৰ, মন্ত্ৰ, যন্ত্ৰৰ মাজত আপুনি ডিফাৰেঞ্চটো অলপমান বুজাই দিয়ক। তন্ত্ৰটো এটা মানে ব্ৰড, এটা বহল স্পেক্ট্ৰাম এটা। তন্ত্ৰৰ মাজত আছে মন্ত্ৰ, মন্ত্ৰৰ যোগেদি, মন্ত্ৰৰ জোৰেৰে গোটেই তন্ত্ৰটো আমি আপলিফ্ট কৰোঁ, আমি তন্ত্ৰটো বুজি পাওঁ। আৰু যন্ত্ৰ যোনবিলাক হৈছে, সেইবিলাক কিছুমান দেৱীৰ কাৰণে, ধৰি লওক কালীৰ কাৰণে বেলেগ যন্ত্ৰ আছে, চিন্নমাষ্টাৰ কাৰণে বেলেগ যন্ত্ৰ আছে, বগলামুখীৰ কাৰণে বেলেগ যন্ত্ৰ আছে। সেইবিলাক যন্ত্ৰ সেই মন্ত্ৰ দিয়ে আঁকা হয়, আৰু সেই গোটেইখিনি বস্তু তন্ত্ৰতে পৰে।
সেইটোৱে হ'ল কনচেপ্ট আপুনি অলপ আগত ক'লে যে তন্ত্ৰক গোপনে ৰখা হয় মানে ধৰি লওক আন আধ্যাত্মিক যিবিলাক শিক্ষা দিয়া হয় সেইবিলাকতো মুকলিকে দিয়া হয় কিন্তু তন্ত্ৰটো গোপনকে কিয় দিয়া হয় কিয় চিক্ৰেট কিয় হয় না বহুত পাৱাৰফুল কাৰণে এনেই ভগৱানৰ নাম যদি আমি লওঁ কৃষ্ণ ৰাম যি ভগৱানৰ নামেই নলওঁ কিয় সেইবিলাক আমি এনেই সাধাৰণতে আমি ল'ব পাৰোঁ কিন্তু তন্ত্ৰৰ যোনবিলাক আমাৰ মন্ত্ৰ থাকে যোনবিলাক বীজ মন্ত্ৰ থাকে সেইবিলাক বহুত পাৱাৰফুল মানুহৰ ভালো কৰিব পাৰে মানুহৰ বেয়াও কৰিবৰ কাৰণে পাৰে যোনে দীক্ষা নোলোৱাকৈ তন্ত্ৰৰ বীজ মন্ত্ৰ প্ৰয়োগ কৰিছে তেওঁলোকৰ কিন্তু মেক্সিমাম 90% মানুহৰ মই বেয়া হোৱা দেখিছোঁ বীজ মন্ত্ৰ মানে কি এইটো বীজ মন্ত্ৰ যোনবিলাক মন্ত্ৰ দি পেলাই জাগৃত কৰা হয় নিজৰ কুণ্ডলিনী শক্তিক কালীৰ বীজ মন্ত্ৰ আছে ধুমাৱতীৰ বীজ মন্ত্ৰ আছে চবৰে বীজ মন্ত্ৰ আছে আৰু ইণ্টাৰেষ্টিংলি মোৰ ওচৰত যিমানবিলাক মানুহ আহে সেই মানুহবিলাকে আপোনাৰ মানে আননেচেচাৰিলি ইউটিউব ফেচবুক এইবিলাকত চাই পেলাই বীজ মন্ত্ৰৰে নিজে নিজে গাই পেলাই সিহঁতৰ নিজে নিজে এফেক্ট হয় গোটেই জীৱনটো প্ৰব্লেম হৈ যায় আৰু প্ৰব্লেমটো হোৱাৰ পিছত সিহঁতে মোৰ ওচৰত আহি পেলাই তো সেইটোৱে কথা সেইটোৱে প্ৰব্লেম চলি আছে এইটো এটা চিক্ৰেটিভ ব্ৰাঞ্চ আৰু সেইটো সদায় আমি কেতিয়াও পাব্লিক কৰিব নাপায় এতিয়া তোমাক মই কথাখিনি কৈ আছোঁ মই তোমাক গোটেই কথাখিনি কৈ দিব নোৱাৰোঁ তন্ত্ৰ আমি থুলমূলকৈ গোটেই তন্ত্ৰৰ কথাখিনি পাতি আছোঁ এই কিছুমান গুৰু এনেকুৱা আছে ইণ্ডিয়াত কিছুমান বাবা এনেকুৱা আছে যোনবিলাক মইতো ৰিচেণ্টলি বনাইছিলোঁ এটা ভিডিঅ' নেকি ঢংগী বাবা বুলি ঢংগী হয় ঠিক আছে সিহঁতক তুমি সুধিবা বীজ মন্ত্ৰ কি সিহঁতে বীজ মন্ত্ৰ তোমাক ডাইৰেক্টলি কৈ দিব কিন্তু আচলতে কোৱা নহয় এইবিলাক বস্তু কোৱাবিলাক গোপনীয় ৰখা বস্তু এইবিলাক কেতিয়াও কোৱা নাযায় ধৰি লওক মই আপোনাৰ ওচৰত দীক্ষা ল'লো তেতিয়াহে আপুনি সেইখিনি কথা মোক মানে চিক্ৰেটলি ক'ব হয় দীক্ষা যদি লোৱা হয় তেতিয়াহে এই বীজ মন্ত্ৰখিনি পোৱা যায় সেইটো হ'ল তন্ত্ৰৰ চবতকৈ হাৰ্ড প্ৰিন্সিপাল মানে সেইটো নাথাকিলে তন্ত্ৰ নাথাকিবই কেতিয়াও চিক্ৰেচিটো আজি মায়ঙত তুমি যোৱা মায়ঙত যিমান বেজালী আছে বা তন্ত্ৰ আছে যিখিনি আছে তোমাক শিকাব নেকি সিহঁতে খবককৈ কেতিয়াও নিশিকায় কাৰণ সেইটো জেনেৰেশ্যন ৱাইজ চলি আহি আছে আজি মোৰ জেনেৰেশ্যনৰ পিছত নেক্সট জেনেৰেশ্যনটোৱে মই শিকাবৰ কাৰণে পাৰিম বা যদি মোৰ ওচৰত কোনোবাই এপ্ৰ'চ কৰে তেওঁলোকক মই শিকাম মই আকৌ চাইহে ল'ম ষ্টুডেণ্টটো কেনেকুৱা কিছুমান আকৌ ফ্ৰড থাকে ফ্ৰড বহুত থাকে চ' কিছুমান স্পাইও থাকে হয় নে নহয় স্পাই কিছুমান আহে চবকে তুমি এইবিলাক মন্ত্ৰ দিব নোৱাৰা চ' মানুহৰ মেণ্টেল ষ্টেটটো চাব লাগিব যে মানুহজনে বা মানুহজনীয়ে সেই মন্ত্ৰটো ল'ব পাৰিবনে নাই তাৰপিছত এই বস্তুটো দিয়া হয় ধৰি লওক আপুনিতো ভালৰ কাৰণে মন্ত্ৰ কিছুমান দিয়ে তাৰ লগতে কিছুমান বেয়া মন্ত্ৰ শিকোৱা হয় নেকি দীক্ষাত সেইখিনি শিকোৱা নহয় বেয়াখিনি শিকোৱা নহয় আৰু কেতিয়াবা আপোনাৰ লগত এনেকুৱা হৈছে নেকি ধৰি লওক আপোনাৰ ওচৰত শিকিছে কিন্তু সেইজনে আপোনাৰ ওপৰত বা বেলেগৰ পৰা শিকি পেলাই আৰু বেলেগৰ লগতো শিকি পেলাই বেয়া মন্ত্ৰ আপোনাৰ ওপৰত ইউজ কৰিব বিচাৰিছে আজিলৈকে মোৰ ভগৱতী কৃপাত এফেক্ট একো হোৱা নাই যদিও মানে বিচাৰিছে কিন্তু হয়তো বিচাৰিবও পাৰে মানুহে মানুহৰ ভালটো নুশুনে বিচাৰে মানুহে মানুহৰ ভাল হোৱাটো নিবিচাৰে কেতিয়াও সদায় কিবা এটা শিকিলোঁ ইয়াৰ ওপৰত মাৰণ ক্ৰিয়া কৰিব লাগে বশীকৰণ কৰিব লাগে এইবিলাক কৰিব লাগে মানুহে এইবিলাকে বিচাৰে সেইবিলাকৰ কাৰণে মানুহ মোৰ ওচৰলৈ আহে এইবিলাক বস্তুৰ কাৰণে বুজি পাইছোঁ যিহেতু আপুনি তন্ত্ৰৰ মাৰ্গৰ লগত বহুত দিনৰ পৰা জড়িত কিমান দ্বীপত আপুনি যাব পাৰিছে এই তন্ত্ৰৰ যিটো বিষয়টো কিমান দ্বীপত যাব পাৰিছে আপুনি কেনেকৈ বুজাব কথাটো দ্বীপ মানে ইয়াত কোনো মানে এখন সাগৰ ইয়াত কোনো লিমিট নাই মানে কিমান তুমি গৈ থাকিবা কিমান তুমি নাৱেৰে গৈ থাকিবা বা জাহাজেৰে গৈ থাকিবা তুমি গৈয়ে থাকিবা তাত কোনো শেষ নাই আৰু বহুত ডাঙৰ ফিল্ড হয় আৰু বুজাব নোৱাৰা মানে আচলতে ইনফিনিটি বুলি কওঁ আমি অসীম মানে আপুনি গৈ আছে আৰু এটা আৰু মেডিটেশ্যন আৰু য়োগাতকে মানে তন্ত্ৰৰ যিখিনি ৰিজাল্ট হয় বেছি সোনকালে পায় নেকি ফাষ্ট হয় কিন্তু তন্ত্ৰত মেডিটেশ্যন আৰু য়োগাটো ইনভলভ কৰা হয় কেনেকৈ মানে যেতিয়া আমি প্ৰাণায়াম কৰোঁ তন্ত্ৰত প্ৰাণায়ামো আছে তন্ত্ৰত ধ্যানো আছে ঠিক আছে তন্ত্ৰত ন্যাসবিলাকো আছে সেইবিলাকে হ'ল মেডিটেশ্যন বা য়োগা সেইবিলাকো ইউজ কৰা হয় সেইবিলাক কৰিলে কি হয় বডিটো বেছি সোনকালে পাৱাৰফুল হয় আৰু মন্ত্ৰবিলাকে সোনকালে কাম কৰে তো য়োগা আৰু আমাৰ মেডিটেশ্যন লাগিবই তুমি জব কৰিবৰ কাৰণে যেতিয়া বহিছা তুমি যদি এটা ঠাইত যদি তুমি 10 মিনিট বহিব নোৱাৰা ভালকৈ তেনেহ'লে তোমাৰ তন্ত্ৰ কৰি একো লাভ নাই তন্ত্ৰৰ কাৰণে মাইণ্ডটো প্ৰথমতে ইম্পৰ্টেণ্ট মাইণ্ডটো ষ্টেবল হ'ব লাগিব আনষ্টেবল থকা মাইণ্ড আজি মই ইয়াত কালি মই তাত এনেকুৱা ধৰণৰ মানুহে আহিবও নালাগে মোৰ ওচৰত আৰু তন্ত্ৰ শিকিবও নালাগে সেইটোৱে কথা আৰু আপুনি যিহেতু ক'লে তন্ত্ৰৰ যোগেদি ধ্যান কৰিব পাৰি কেনেকুৱা ধৰণে ধ্যানত মানে বহিব পাৰে অকণমান ক'ব পাৰিব নেকি খোলাকৈ এইটো ধ্যান আহি যায় ধ্যান অট'মেটিকেলি আহি যাব কাৰণ তুমি যেতিয়া বহিবা এটা জেগাত বহি যেতিয়া তোমাৰ আৰাধ্যক তুমি যেতিয়া চিন্তা কৰিবা অট'মেটিকেলি তোমাৰ সেইটো তোমাৰ এনেকুৱা এটা পাৱাৰ তোমাৰ আহি যাব যে তোমাৰ গোটেই ছিষ্টেমটোকে তেওঁ ধ্যানস্থ কৰি দিব তো সেনেকৈ তোমাৰ গোটেই ধ্যানখিনি তোমাৰ অট'মেটিকেলি ডেভেলপ হয় যদি এজন ব্যক্তিয়ে গুৰু নোহোৱাকৈ তন্ত্ৰ প্ৰেক্টিছ কৰে কিমান ভয়ানক হ'ব পাৰে মৰিও যাব পাৰে
গুৰু নোহোৱা মানে প্ৰেক্টিচ কৰাটো হ'ল মৃত্যুৰ লগত একদম সেম গুৰু ইজ মাষ্ট গুৰু লাগিবই গুৰু বিনে তন্ত্ৰ কেতিয়াও হ'বই নোৱাৰে তন্ত্ৰৰ মই এইটো কথাই বাৰে বাৰে ক'ম যে গুৰু বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় তন্ত্ৰত আৰু যদি কোনোবাই গুৰু নোহোৱাকৈ মই ক'লোঁ ছ'চিয়েল মিডিয়াত চাই পেলাই যদি প্ৰেক্টিচ কৰিছে তেতিয়াহ'লেতো লাভেই নাই একো লাভ নাই তেনেকুৱা কিবা ইনচিডেণ্ট হৈছে নেকি যদি আপুনি শ্বেয়াৰ কৰিব বিচাৰে আপুনিও পাইছে বা লগতে শুনিছে বহুত মানুহ আহে মোৰ ওচৰত গুৰু নোহোৱাকৈ আপোনাৰ বগলামুখী বীজ মন্ত্ৰ বা বগলামুখীৰ সাধনা কৰিবৰ কাৰণে গৈছে তেওঁলোকৰ বহুত জীৱনত নিগেটিভ প্ৰভাৱ পৰিছে আগতে খুব ভাল আছিলে টকা পইচা বহুত আছিলে ঠিক আছে যেতিয়াৰ পৰা বীজ মন্ত্ৰ অট'মেটিকেলি নিজেই দীক্ষা নোহোৱাকৈ যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁলোকৰ জীৱনটো একদম কমপ্লিটলি ডেষ্ট্ৰয় হৈ গৈছে এনেকুৱা ধৰণৰ মানুহ মোৰ ওচৰত আহে তো সেইকাৰণে বহুত ডেঞ্জাৰাছ হয় তো গুৰু অবিহনে তন্ত্ৰ কেতিয়াও হ'ব নোৱাৰে হয় এটা ধৰি লওক আমাৰ যিখিনি দৰ্শক আছে এটা কোৱেশ্চন আহিব পাৰে মানুহক টকা পইচা খুব লাগে টকাটো বহুত ইম্পৰ্টেণ্ট হয় তন্ত্ৰৰ যোগেদি টকা মানে আকৰ্ষণ কৰা কিবা উপায় আছে নেকি অফক'ৰ্ছ আছে আকৰ্ষণ এটা ক্ৰিয়া হয় তন্ত্ৰত চব মাৰণ আছে মোহন আছে সন্মোহন আছে আকৰ্ষণ আছে উচ্চাটন আছে বশীকৰণ আছে সেনেকুৱা ধৰণৰ ক্ৰিয়া কিছুমান আছে সেই ক্ৰিয়া স্পেচিফিক কিছুমান মন্ত্ৰ থাকে সেইবিলাক মন্ত্ৰ মানে পূৰ্ণ উচ্চাৰণ কৰিলে সেইবিলাক মন্ত্ৰৰ যোগেদি পেলাই শক্তি পোৱা যায় আৰু তেতিয়াহ'লে অট'মেটিকেলি বস্তুখিনি ভাল হ'ব নিজৰ জীৱনত কিবা মন্ত্ৰ ছাজেষ্ট কৰিব বিচাৰিব নেকি যে টকা আকৰ্ষণ কৰা তেনেকুৱা ধৰণৰ আছে দীক্ষা ল'ব লাগিব সেইটোৰ কাৰণে একদম মেইনটো হ'ল যে দীক্ষা ল'ব লাগিব আৰু নিজকে চাৰেণ্ডাৰ কৰিব লাগিব দেৱীৰ ওচৰত নিজকে চাৰেণ্ডাৰ কৰিব লাগিব তেতিয়াহে গোটেই বস্তুটো হ'ব হয় আৰু এটা কোৱেশ্চন আকৌ ৰিপিট কৰি সুধোটো আগৰ পডকাষ্টত বা আমি বহুত কেইটা পডকাষ্টত সুধিছোঁ এইটো পডকাষ্টত মই এইটো কৈ থাকোঁ যে নতুন নতুন সদস্য মানে অন্তৰ্ভুক্ত হৈ থাকে ত্ৰান্তিকসকল শ্মশানলৈ কিয় যায় সিদ্ধিৰ কাৰণে নে বেলেগ কিবা যাবই লাগিব তাতে য'ত অহংকাৰ মানুহৰ চব তত্ত্ব পঞ্চতত্ত্ব য'ত বিলীন হয় তাতে গৈ পেলাই নিজৰ অহংকাৰটো ডিজলভ কৰা চবতকৈ ভাল জেগা হ'ল শ্মশান তাত যেতিয়া গৈ পেলাই সাধনা কৰা যায় তেতিয়া এটা মাইণ্ডটো একদম ডিপ মেডিটেটিভ ষ্টেটত গুচি যায় তাত আৰু ভাল কিন্তু বস্তুটো হ'ল যে মানুহে আচলতে শ্মশান বুলি ক'লে কবৰস্থান বুলি ক'লে ভয় কৰে হ'ল যে ভূত প্ৰেতৰ কাৰণে বেলেগ ভয় একো নাই আজিকালি ভূত প্ৰেতৰ ইমান ভয় নাই মানুহৰ পৰা যিমান ভয় আমাৰ চ' তাত ভূত প্ৰেতে ইমান ক্ষতি নকৰে যদি সঠিক মন্ত্ৰখিনি জনা হয় যদি গুৰুৰ কৃপা থাকে তেতিয়াহ'লে কিন্তু প্ৰব্লেম একো নাই হয় আপুনি যিহেতু শ্মশান গৈছে কেইবাৰ গৈছে এতিয়ালৈকে কাউণ্টলেছ শ্মশানৰ কিবা ভয়ানক অভিজ্ঞতা যদি শ্বেয়াৰ কৰিব বিচাৰে মানে শুনি ভাল লাগে এনেকুৱা ধৰণৰ অভিজ্ঞতাবিলাক আৰু শ্মশানত আমি কিছুমান ক্ৰিয়া যেতিয়া কৰোঁ কেতিয়াবা স্বসাধনা কৰি থাকিলে ডেড বডিটো খপককৈ উঠি যায় ডেড বডিৰ ওপৰত যেতিয়া বহি পেলাই সাধনা কৰি থাকিবা ঠিক আছে তো বডিটোৰ ভিতৰততো গেছ ফৰ্মেশ্যন হৈ যায় পূৰা মানুহটো মৰাৰ পিছত চ' কেতিয়াবা মানুহটো উঠি যায় মানে তুমি যেতিয়া বহি থাকিবা মানুহটো ডাং খাই যায় মানে আগৰ পাৰ্টখিনি উঠি যায় চ' সেইবিলাক অলপমান মানুহৰ ভয় লাগিব পাৰে তো এতিয়া মোৰ কাৰণে একাষ্টমড আই এম ভেৰি মাছ একাষ্টমড এইবিলাক যিহেতু আপুনি হেবিট হৈ গৈছে আৰু তাৰপিছত শ্মশানত বহি থাকিলে অলপ কিছুমান বাধাও আহিব পাৰে যেনে সাধনা কৰি আছা তো ঘপককৈ কেতিয়াবা ধৰি লওক প্ৰব্লেম হৈ যায় ঘপককৈ সেনেকুৱা ধৰণৰ আৰু তন্ত্ৰ সাধাৰণ মানুহৰ কাৰণে নহয় নেকি আচলতে সাধাৰণ মানুহৰ কাৰণেহে হ'ল তন্ত্ৰ ইয়াত কোনো তন্ত্ৰত যদি কোনোবাই দীক্ষা ল'বৰ কাৰণে আহে ইয়াত কোনো বামুণ মানুহ নালাগে ইয়াত কোনো বেলেগ মানুহ নালাগে বেলেগ এনেকুৱা কোনোবা ধৰণৰ কোনো সেইবিলাক নালাগে জাত চাত লৈ পেলাই ইয়াত কোনো কথা নাই কাষ্ট ক্ৰীড এইবিলাক লৈ কথা নাই সেইটোৱে তন্ত্ৰই শক্তিশালী কৰে নে ধ্বংস কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বহুত বেছি শক্তিশালী কৰে তন্ত্ৰই সাংঘাতিক শক্তিশালী কৰি তুলিব যদি ভালকৈ নিয়ম মতে প্ৰেক্টিচ কৰা যায় যদি প্ৰেক্টিচ নকৰা তেনেহ'লে কিন্তু ধ্বংস কৰিব সেইটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰেক্টিচ ডেইলি প্ৰেক্টিচ কৰিব লাগিব সেইটো মানে কনচিষ্টেঞ্চিটো লাগিব ডেইলি সদায় প্ৰেক্টিচ কৰিব লাগিব সাধাৰণতে দেখা যায় তন্ত্ৰতকৈ মানুহে মন্ত্ৰটো বেছিকৈ জাপ কৰে তন্ত্ৰটোক ইগন'ৰ কৰে ভয় কৰে কাৰণে নেকি বা কি ৰিজনটো কি হ'ব পাৰে তন্ত্ৰৰ গোটেই তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ যন্ত্ৰ এই গোটেইখিনি বস্তু এটাই বস্তু হয় নামটো শুনাত তন্ত্ৰ কিন্তু মানুহে ভয় কৰে এই বস্তুটো চ' এই বস্তুটো ভয় কৰাটো কিয় নাজানো কিন্তু যোন মানুহে দীক্ষা লয় বা যোন মানুহে ভালকৈ সাধনা কৰি আছে তেওঁলোকে কিন্তু ইমান ভয় নকৰে এটা কুৱেশ্যন মই চাই লৈছোঁ দেই মই লিখি আনিছোঁ মানে আপোনাৰ কাৰণে কুৱেশ্যন প্ৰপাৰ তন্ত্ৰ ৰিচুৱেলছৰ অবিহনে যন্ত্ৰই কাম নকৰে নেকি আচলতে নকৰিব যন্ত্ৰটোক এনাৰ্জাইজ কৰিব লাগিব যদি মই তোমাক এটা বাস্তু যন্ত্ৰ দিছোঁ তোমাৰ বাস্তুটো প্ৰব্লেম চলি আছে ঘৰৰ বাস্তু বেয়া আছে ধৰি লওক নৰ্থ ইষ্ট ডাইৰেকশ্যনত তোমালোকৰ বাথৰুম আছে ঈশান কোণত বাথৰুম আছে
সেইটো ঠিক কৰিবৰ কাৰণে মই এটা যেনিবা বাস্তু যন্ত্ৰ দিছোঁ, বাস্তু ৰক্ষা যন্ত্ৰ এটা মই দিছোঁ। উম সেই যন্ত্ৰটোক যদি মই মোৰ মন্ত্ৰ দি পেলাই এনাৰ্জাইজ নকৰোঁ, তেতিয়াহ'লে সেই যন্ত্ৰটোৱে কাম নকৰিব কেতিয়াও। কবচ চবচটোতো আজিকালি কামাখ্যাই চবতে দেখোন কিনিব পায়। তাবিজ চাবিজ কবচ মানুহে কিয় কাৰণে মোৰ ওচৰলৈ আহে? হয় এনাৰ্জাইজ পাৱাৰটো যে এই মানুহজনে এনাৰ্জাইজ কৰি দিলে বহুতৰ কাম হৈছে, টেষ্টিমনিয়েলছো আছে মোৰ লগত, বহুতৰ কামবিলাক হৈছে। চ' সেই এনাৰ্জাইজেশ্যনৰ কাৰণে আচলতে মোৰ ওচৰত আহে, আৰু সেইটো যদি পাৰ্টিকুলাৰলি মই এনাৰ্জাইজ নকৰোঁ, এনেই তুমি ৰাখি থৈ দিয়া এইটো খালি এনেকুৱা ফটোৰ নিচিনা হ'ব, তাৰ বাহিৰে একো নাই। আৰু এটা মনলৈ আহিছে, মন্ত্ৰ চান্টিং আৰু তন্ত্ৰ সাধনা, এই দুইটাৰ ভিতৰত শক্তিশালী কোনটো বেছি? তন্ত্ৰ সাধনা বহুত বেছি শক্তিশালী। তন্ত্ৰ সাধনাটো মন্ত্ৰ চেণ্টিং থাকে, কিন্তু যোনবিলাক চেণ্টিং আমি কৰোঁ মন্ত্ৰৰ, সেইবিলাক মন্ত্ৰ খালি বীজ মন্ত্ৰ হ'ব দীক্ষিত মানুহখিনিৰ কাৰণে। যোনে দীক্ষা লৈছে সেইবিলাক মানে বীজ মন্ত্ৰবিলাক আমি চেণ্টিং কৰাওঁ। কিন্তু এনেই মন্ত্ৰ চেণ্টিং তুমি যদি কৰা, নিজৰ মন যায়, আজিকালি প্ৰেমানন্দ মহাৰাজে কৈয়ে থাকে ৰাধা ৰাধা কিবা কিবি এইবিলাক, সেইবিলাক কৰি থাকিলে কোনো এফেক্টে নাপাবা তুমি। এটা মোৰ কথা জানিব মন গৈছে, বহুতৰ মুখত এইটো কথা শুনো, মানে তান্ত্ৰিকসকলে মদ খাই তন্ত্ৰবিদ্যা বা এইবিলাকৰ লগত জড়িত হয়, আচলতে কিমানটো সঁচা এইটো নে? কিহৰ লগত জড়িত হয়? বেয়া কথাৰ লগত? বেয়া ভাল সেইটো নাজানো, মই জাষ্ট পাইছিলো কথা এটা, মানে তন্ত্ৰবিদ্যাবিলাক মানে মই মানে ধৰি লওক তেনেকুৱা ধৰণৰ মানে ৰাগিয়াল দ্ৰব্য সেৱন কৰি পেলাই। নহয়, ৰাগিয়াল দ্ৰব্যটোতো অফক'ৰ্চ লাগিবই তন্ত্ৰত। সেইটো যে এনেকুৱা নহয় যে তুমি ৰাগিয়াল দ্ৰব্যলৈ মাতাল হৈ গ'লা, তাতো মন্ত্ৰ আছে। ৰাগিয়াল দ্ৰব্যকো নন ৰাগিয়াল কৰিবৰ কাৰণেও মন্ত্ৰ আছে। হয় নেকি? আছে। চ' সেইবিলাক বস্তুটো আমি এনেকৈ প্ৰয়োজন কৰিব লাগিব। শ্মশানত তুমি যদি ৰাতিকে 12টা-1টা বজাত যেতিয়া অকলে বহিবা, 3টা-4টা ডেড বডি জ্বলি আছে চাৰিওফালে তোমাৰ, তুমি অলপমানতো তুমি বীৰ ভাৱ লাগিব তোমাৰ মনৰ ভিতৰত, বীৰ ভাৱটো থাকিব লাগিব ন। সেইটোৰ কাৰণে আচলতে যোনটো আমাৰ কাৰণ বুলি কয়, সেইটো অলপমান ল'ব লাগে, কিন্তু সেইটো লৈ পেলাই তুমি আকৌ নিজৰ সাধনা পাহৰিব নোৱাৰা। সেইটো তুমি লৈ পেলাই কিন্তু নিজৰ সাধনাখিনি কৰি যাব লাগিব, জাষ্ট তোমাৰ মাইণ্ডটো ফ'কাছ কৰিবৰ কাৰণে। নহ'লে ওচৰত ডেড বডি জ্বলি আছে, চিতা জ্বলি আছে, এইবিলাক বস্তু হৈ আছে, তোমাৰ এটা পৰিৱেশটো মনটো বেয়া লাগি যাব ন। চ' সেইটো ভাৱটো কমাবৰ কাৰণে আৰু ফ'কাছ কৰিবৰ কাৰণে তন্ত্ৰত কেতিয়াবা সেইটো বস্তু ইউজ কৰা হয়। সেইটো লৈ পেলাই যে মানুহ মাতাল হৈ যে ঘূৰি ফুৰিছে, এইটো বস্তু নহয়। কেতিয়াবা আপুনি আপোনাৰ নিজৰ লাইফত বা বেলেগ কোনোবা ত্ৰান্তিকৰ লাইফত বা শুনিছে নি বা দেখিছে নেকি, ধৰি লওক শ্মশানলৈ গৈছে, তেওঁলোকে মানে ক্ৰিয়াসমূহ কৰি আছে, কিন্তু বহুত বেছি ধৰণৰ বাধা আহিছে, মানে এইটো সাধনটো কৰিবই পৰা নাই তেওঁলোকে? হৈ যায় কিছুমান যোন ক্লায়েণ্টৰ ধৰি লোৱা এতিয়া বহুত প্ৰব্লেম থাকে। মই তোমাক এটা ৰিচেণ্ট এটা এক্সাম্পল দিওঁ। মোৰ ওচৰতে এজন ল'ৰা আহিছিলে, ৰিচেণ্টলি হৈ গ'ল, 2 সপ্তাহমান হৈ গ'ল। ল'ৰাজনক অপ্সৰাই ধৰিছিলে। মানে অপ্সৰাটো এটা এণ্টিটি হয়। আচ্ছা। খুব ধুনীয়া মানে ছোৱালী হয়, কিন্তু সেইটো হেৰি হয় আৰু ছাটল লেভেলত থাকে, ওপৰ লেভেলত থাকে। চ' ল'ৰাটোক ৰাতিকে শুব নিদিয়ে, তাৰ লগত সম্ভোগ কৰায়। ঠিক আছে, তো এইটোৱেই সিহঁতৰ কাম। সেইটোৱে কাম। চ' সেই ল'ৰাটোৰ যেতিয়া মই গোটেই ক্ৰিয়াখিনি কৰি তাক যেতিয়া মই ঠিক কৰি দিলোঁ, লগালগ মোৰ গাত ইফেক্ট পৰিছে এটা। সি ভাল হৈ গ'ল, মোৰ গাত এফেক্ট পৰিছে। আৰু এতিয়া বহুত মানুহ আহে, এতিয়া বহুত মানুহে নিগেটিভ ইণ্টেনশ্যন লৈ পেলাইও আহে, নিগেটিভিটি গাত লৈ পেলাই আহে। এতিয়া মইতো মোক পাৱাৰফুল কৰি ৰাখিব লাগিব। মই যদি মোক পাৱাৰফুল কৰি নাৰাখোঁ, তেনেহ'লে সেইবিলাক সৰু সুৰা এণ্টিটিয়েতো মোকো এফেক্ট কৰিব পাৰে। চ' সেনেকুৱা ধৰণৰ কথা। কিছুমান মানুহৰ যদি কিছুমান ক্ৰিয়া কৰিবৰ কাৰণে যোৱা হয় শ্মশানত, যদি একেবাৰে বেয়া কৰ্ম আছিল তেওঁলোকৰ, সেইবিলাক কিন্তু বস্তু কিন্তু বহুত বাধা আহে, বহুত বাধা আহে। হয়তো অগ্নি হোম মানে হোমৰ জুই নজ্বলিব, বা হয়তো ভালকৈ আহুতি নহ'ব, এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আহি যায়। এই হোমৰ জুই বুলি কওঁতে মনত পৰিছে, কিছুমান ইনচিডেণ্ট আমি সাধাৰণতে দেখোঁ, কেতিয়াবা মানে বিয়াৰ হোৱাৰ আগত কিবা বান্ধি দিয়ে ন, কিবা কিবি কৰে ন, কইনা এগৰাকীৰ কাৰণে বা দৰাজনৰ কাৰণেও। কেতিয়াবা এনেকুৱা দেখিছোঁ ছোৱালীজনী মানে গোটেই হোমৰ গুৰিত তেওঁ মানে সেইখিনি সম্পন্ন কৰিব পৰা নাই, গোটেই ক'লা হৈ মানুহজনী একদম বেলেগ ধৰণৰ হৈ গৈছে, বেলেগ অৱস্থা হৈ গৈছে, তেনেকুৱা মানে পাইছোঁ। কিহৰ কাৰণে? চবতকৈ মেক্সিমাম ব্লেক মেজিক এই বিয়াৰ সময়ত কৰে, ভাঙিবৰ কাৰণে কৰে। কাৰণ এই এটা চাম আছে মানুহৰ, যোনে মানুহৰ ভালটো দেখিব নোৱাৰে। ঠিক আছে, সেই চামে বিয়াখন ভাঙো কেনেকৈ, সিহঁতে ছেপাৰেট হওক কেনেকৈ, বিয়াখন যদি হৈ গ'ল ডিভৰ্চটো কৰাওঁ কেনেকৈ, কথা বতৰা লগাই মেলি পেলাই শান্তিত থাকিব নিদিয়ে মানুহক। সেইবিলাক মানুহৰ আচলতে মেণ্টেলিটিটো বেয়া। বহুত মানুহ মোৰ ওচৰত আহে, সেইবিলাক কৰাবৰ কাৰণে মই খেদি পঠাওঁ।
টু বি ভেৰি ষ্ট্ৰেইট বেয়া কাম কৰাবৰ কাৰণে সেইবিলাকতো মই কেতিয়াও নকৰোঁ বিয়া ভঙোৱা কিবা কৰা এইবিলাক বস্তুটো কেতিয়াও নহয় কিন্তু মই এটা কথাই কৈছোঁ দৰ্শককো মই কৈছোঁ যদি কাৰোবাৰ বিয়াৰ প্লেনিং চলি আছে যে বিয়া পাতিব বা এনেকুৱাকৈ দৰা কইনা মানে ঠিক হৈছে অলপ সাৱধান থাকিলে হ'ল সেইটোৰ মই ৰেমেডিজ শেষত দি দিম মই তো সেই বস্তুটোৰ কাৰণে কিন্তু তান্ত্ৰিকবিলাকৰ পৰা বহুতক দেখাব যায় নহয় দেখুৱাবৰ কাৰণে যায় দেখুৱাবৰ কাৰণে যোৱাৰ লগে লগে সেইবিলাক যোনবিলাক মানুহক দেখুৱাব যায় সিহঁতৰ বা ইণ্টেনশ্যনটো কিমান ক্লিয়াৰ সেইটোতো কথা আছেতো আজিতো গুৱাহাটীততো লাখ লাখ এষ্ট্ৰলজাৰ আছে লাখ লাখ তান্ত্ৰিক আছে হয়নে নহয় চ' সেইবিলাক মানুহে কিমান পঢ়া শুনা সেইবিলাক মানুহ কিমান এডুকেটেড সিহঁতে তন্ত্ৰ মানে বস্তুটো বুজি পায়নে একোতো নাপায় তো নাপোৱাৰ কাৰণে আচলতে সিহঁতে এইবিলাক বস্তু বেয়া কৰিবৰ কাৰণে ট্ৰাই কৰে কালিও আহিছে মোৰ ওচৰত কোনোবাই কৈছে নলবাৰী তান্ত্ৰিক এজনৰ ওচৰত তেওঁৰ লগত দুটা বিৰা আছিলে ছোৱালীজনী গ'ল ডক্টৰ আছিলে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ভৰিত কিবা হৈছিলে এনেকুৱা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তাৰপিছত ছোৱালীজনীৰ লগতে কিবা বেয়া কাম কৰিবৰ কাৰণে ওলাইছে চ' এইবিলাক মানুহে এই গোটেই তন্ত্ৰটো বদনাম কৰিছে যাৰ কাৰণে মানুহ তন্ত্ৰটো বেয়া হিচাপে লয় এক্সেক্টলি সেনেকৈ মানুহে বেয়া বুলি ভাবে তো এইবিলাক বস্তু আচলতে ভেৰি চিপ আৰু মই এইবিলাক বস্তু একেবাৰে ভাল নাপাওঁ ঠিক কেনেকৈ হ'ব এইবিলাক ঠিক তেতিয়াহে হ'ব যেতিয়া মানুহবিলাকে বুজি পাব যে আচল এজন সাধক কোন দেৱীক কোনে সাধনা কৰি আছে দিনে ৰাতিয়ে দেৱীক কোনে ভাল মানে মনেৰে ভাল পাই আছে দেৱীৰ বাহিৰে কোনজন সাধকৰ একো নাই দেৱীক কোনে জীৱনটো সমৰ্পণ কৰি দিছে আজি পাবা নেকি মোক তুমি দেখাই দিয়াচোন আজিকালি তোমালোকে পাবা নেকি এনেকুৱা মানুহ বিচাৰি পেলাই যোন মানুহে কমপ্লিটলি ডেডিকেটেড তেওঁ যাক পূজা কৰে তেওঁৰ যোন ইষ্ট হয় কেতিয়াও নোপোৱা আৰু এইটো যোনটো আমাৰ কথা বতৰা যোনটো আমাৰ আৰম্ভ কৰিছোঁ এবাৰৰ পৰা এইটো এটা চিৰিজত যাব এইটো আৰু ইয়াত আমি 1 বছৰৰ কাৰণে প্ৰত্যেক মাহতে মই আহিম প্ৰত্যেক মাহতে আপোনালোকে দৰ্শককো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে জইন কৰিব আৰু নতুন নতুন টপিকবিলাক আপোনালোকে ক'ব কি জানিব বিচাৰে হয় আৰু আপোনালোকে এইজন মানুহ পাগল এইজন মানুহ বদমাছ এইবিলাক কমেণ্ট কৰি থকাতকৈ আপোনালোকে কিবা কিবি ভাল তন্ত্ৰৰ কথাবিলাক সুধিব সদায় কমেণ্টছ যে নিগেটিভ দিয়াৰ লগে লগে মানুহজনৰ ওপৰত নিগেটিভিটি কিবা পৰিলে এনেকুৱা নহয় মই আকৌ এনেকুৱা নহয় মোক যোনে যি কৈ থাকিব পাৰে কাৰণ মই সিহঁতৰ বস্তুবিলাক একচেপ্ট নকৰোঁৱেই কাৰণ কোনোবাই তোমাক যদি কিবা বেয়াকৈ কৈছে তুমি যদি একচেপ্টেই নকৰা সেই বস্তুটো তুমি ইউ আৰ পিচফুল সেই কথাটো বুদ্ধই কৈছিলে ঠিক আছে তো একচেপ্টেই নকৰোঁ মই তাতকৈ যিহেতু একচেপ্ট মই নকৰোঁৱেই ভাল ভাল আপোনালোকে কমেণ্টছ কৰক যে তন্ত্ৰৰ এইটো বস্তু আমি বুজি পোৱা নাই অহা এপিছ'ডত মই এইখিনিৰ এনচাৰো মই দিম এটা কনষ্ট্ৰাক্টিভ আমাৰ গোটেই শ্ব'টো কনষ্ট্ৰাক্টিভ হ'ব লাগে সেইটো বস্তু মই বিচাৰি আছোঁ লাষ্টত এইটোৱে সুধো তন্ত্ৰ চাইণ্টিফিক নে খুব ৰহস্যময় পুৰা চাইণ্টিফিক কমপ্লিটলি চাইণ্টিফিক ইয়াত আচমন আছে মানে 3বাৰ মুখখন ধোৱা আছে যেনেকৈ কৰোণা হওঁতেহে আমি চেনিটাইজাৰ ইউজ কৰিলোঁ আমাৰতো তন্ত্ৰত হাজাৰ বছৰ আগৰ পৰাই আমি চেনিটাইজ কৰি থাকোঁ আমি আচমন কৰোঁ আমি নিজৰ গাটো শুদ্ধি কৰোঁ মন্ত্ৰৰ যোগেদি পেলাই তাৰপিছত আমি পূজাত বহোঁ এইটো পুৰা কমপ্লিটলি চাইণ্টিফিক ছায়েন্সৰ বহুতকেইটা এলিমেণ্টছ তন্ত্ৰত আছে আৰু ছায়েন্সে তন্ত্ৰক কেতিয়াও নিগেট নকৰে বা তন্ত্ৰই ছায়েন্সক কেতিয়াও নিগেট নকৰে তন্ত্ৰ কিন্তু চিউডো ছায়েন্স নহয় মানে উল্টা ছায়েন্স নহয় এষ্ট্ৰলজি যেনেকৈ চিউডো ছায়েন্সে বিলিভ নকৰে এষ্ট্ৰলজিক ঠিক আছে কিন্তু তন্ত্ৰক বহুতখিনি ক্ষেত্ৰত বিজ্ঞানেও বিলিভ কৰে এইটো কোৱাৰ লগে লগে বহুতে আপোনাক কণ্ট্ৰভাৰ্চি হ'ব পাৰে মানে বহুতে বিলিভ নকৰে বুলি কয় ছায়েন্সে মানে বিলিভ নকৰে তো এষ্ট্ৰলজি এষ্ট্ৰলজি চিউডো ছায়েন্স এইটোতো চবতে এইটো মানে ছায়েন্স হ'বও পাৰে নহ'বও পাৰে গ্ৰহ নক্ষত্ৰৰ কথা কেতিয়াবা হ'বও পাৰে কেতিয়াবা নহ'বও পাৰে আজি যদি মোৰ ৰাশি মানে হৰস্কোপত মোৰ যোনখন আখৰা বা যোনখন মোৰ কুণ্ডলী আছে সেইখনত যদি মোৰ গোটেইকেইটা ঘৰত ধুনীয়াকৈ গোটেইবিলাক প্লেচ হৈ থাকে তেতিয়া হ'লেওতো মই কিছুমান মোৰ প্ৰব্লেম চলি থাকে জীৱনত হয়নে নহয় তো সেইটো বস্তু নহয় গ্ৰহ নক্ষত্ৰ কেতিয়াবা ভাল থাকিলেও মানুহৰ ওপৰত ক'লা যাদু হ'ব পাৰে মানুহৰ ওপৰত ব্লেক মেজিক হ'ব পাৰে মানুহৰ ওপৰত বেয়া ক্ৰিয়া হ'ব পাৰে সেইটো জ্যোতিষ বিদ্যাই নাচায় জ্যোতিষ বিদ্যাটো হ'ল অকল বৈদিক জ্যোতিষ বিদ্যা এইটো কিবা এটা হৈছে আপুনি প্ৰতিকাৰটো লওক আঙুঠি এটা পিন্ধক কিবা এটা কৰক সেইখিনি কৰক বাছ তালৈকে লিমিটেড জ্যোতিষ বিদ্যা তন্ত্ৰ ইজ আনলিমিটেড বেলেগ ক্ৰিয়া আছে বেলেগ হাৱন আছে বেলেগ তৰ্পণ আছে বেলেগ বহুতখিনি আছে তো সেইটোৱে কথা
আপুনি অলপ আগতে কৈছিলে যে দৰা কইনাৰ কাৰণে কিবা মন্ত্ৰ সাজেষ্ট কৰিম বুলি কৈছিলে লাষ্টত দৰা কইনাৰ কাৰণে সবতকৈ ইম্পৰ্টেণ্ট হৈছে যে হনুমান চালিচা বা সুন্দৰকাণ্ড যদি তেওঁলোকে পাঠ কৰে ডেইলি কৰিব লাগে বিয়া নোহোৱালৈকে বহুতখিনি প্ৰটেকশ্যন পোৱা যায় আৰু পাৰিলে আপোনালোকে বিয়া নোহোৱালৈকে দৰা কইনাই যদি পাৰে শনিবাৰে কালী মন্দিৰত গৈ তিল আৰু তেলৰ চাকি দিব লাগে তিল আৰু তিলকেইটা ওপৰত দি দিলে হ'ল আৰু মিঠাতেলৰ চাকি দিলেই হ'ল এইটো কৰিলে মানে কেনেকৈ ধৰণে বাধাসমূহ কাট খাব সেইবিলাক গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী হয় কালী ঠিক আছে বহুত বাধা সাধা যদি কোনোবাই ব্লেক মেজিকো কৰিছে কিবা কৰিছে কালী মন্দিৰ গ'লে কেনেও বহুতখিনি কাট খাই যায় বা যাৰ মংগল বেয়া কিছুমান মাংগলিক থাকে যাৰ মংগলটো বহুত বেয়া তো তেওঁলোকে বগলা আৰাধনা কৰিবৰ কাৰণে পাৰে ইয়াতে মোৰ ওচৰত আহিবৰ কাৰণে পাৰে চ' সেইবিলাক বহুতখিনি পাৰে তেওঁলোকে কৰিবৰ কাৰণে বগলা মন্দিৰ যাব পাৰে তাৰপিছত বহুতখিনি নিয়ম আছে আপোনাৰ দান কৰিবৰ কাৰণে পাৰে নৱগ্ৰহ মন্দিৰত গৈ পেলাই আপোনাৰ মংগলৰ দান কৰিবৰ কাৰণে পাৰে চ' এইখিনিও ৰেমেডিজ আছে বহুতখিনি চ' সেইবিলাক ৰেমেডিজবিলাক বেলেগকৈ ওলাই থাকে বেলেগকৈ আহি থাকে চ' তন্ত্ৰৰ ডাইমেনশ্যনটো বহুত হিউজ সেইটো না তোমাৰ পডকাষ্ট শেষ হ'ব না মোৰ কথা কোৱা শেষ হ'ব তো সেইটো আল্টিমেটলি চলি থাকিব সেইটো আৰু এটা কথা মোৰ হঠাতে মনত পৰি গ'ল আপুনি এটা শব্দ এণ্টিটি কথা কৈছিলে যে অপ্সৰা কেনেকৈ সৃষ্টি হৈছিল বা কেনেকৈ উৎপত্তি ক'ৰ পৰা কেনেকৈ হৈছিল কিছুমান ভাল মানুহ থাকে ভাল ফিমেল এণ্টিটি থাকে যোনে মানে সাধিকা নহয় সাধিকাৰ তলৰ লেভেলৰ যদি আকস্মিক মৃত্যু হয় তেওঁলোকৰ ঠিক আছে সেইটো সময়ত তেওঁলোকৰ যোনটো স্পিৰিট থাকে সেইটো অপ্সৰা লেভেলত গুচি যায় কিছুমান আনমেৰিড হৈ পেলাই মৰিছে বা অপঘাত হৈ পেলাই মৰিছে তো তেওঁলোকৰ ভাল স্পিৰিটবিলাক অপ্সৰা হয় আৰু কিছুমান দেৱ অপ্সৰাও আছে যোনবিলাক স্বৰ্গৰ পৰা যোনবিলাক অপ্সৰা কেতিয়াবা আহে এতিয়াতো কলি যুগ আমিতো চকুৰে একো দেখা নাপাওঁ আগতেতো ব্ৰহ্ম বাক্য হৈছিলে আগতে দেখোন ওপৰৰ পৰা ব্ৰহ্ম বাক্য আকাশৰ পৰা কথা কৈছিলে আগতে ডাইৰেক্ট ভগৱানে এতিয়া গাড়ী মটৰ ইমানখিনি চববিলাক আছে এতিয়া ভগৱানৰ কথা মানুহে শুনিব নেকি কোনোতো নুশুনে এতিয়া চ' একো সেইকাৰণে মই কৈ আছোঁ এইবিলাক বস্তু আছিল আৰু সদায় থাকিবই মানুহে বিশ্বাস কৰক নকৰক হয় এটা আপোনাক বহুতে চাই আছে আমাৰ পডকাষ্টটো যোগাযোগ কেনেকৈ কৰিব বা দীক্ষা ল'বৰ কাৰণে কিবা প্ৰচেছ কিবা আছে যদি ক'ব বিচাৰে আছে আমাৰ দীক্ষাৰ কাৰণে ইয়াত কণ্টেক্ট কৰিলে হ'ল নাম্বাৰত আৰু প্ৰচেছ এটা থাকে আমাৰ 2 দিনৰ দীক্ষা প্ৰচেছ চ' সেই প্ৰচেছটো আমি বুজাই দিম ভালকৈ তেওঁলোকে যোন ইণ্টাৰেষ্টেড হয় তেওঁলোকে আহি পেলাই কণ্টেক্ট কৰিবৰ কাৰণে পাৰে আৰু আপোনালোকে ভাল কুৱেশ্যন ফৰৱাৰ্ড কৰিব যাতে অহা মাহত আমাৰ নেক্সট এপিছডত আমি এইখিনিৰ অলপমান ৰিপ্লাই দিবৰ কাৰণে এক্সট্ৰা তুমি 5-10 মিনিটছ মান টাইম থৈ দিবা আমি ৰিপ্লাই দিবৰ কাৰণে যাতে পাৰোঁ মানে কি হয় মানে কনভাৰচেশ্যনটো হ'লে অলপ ভাল লাগে বস্তুটো হয় গতিকে আজি এপিছডটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা কুৱেশ্যন বা টপিক তেনেকুৱা আছে কমেণ্ট বক্সত লিখি দিব সেইখিনি ৰিপ্লাই দিবলৈ আমি চেষ্টা কৰিম নেক্সট পডকাষ্টত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আমি ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম যোগাযোগ কৰি ল'ব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ